লোক কৃষ্টি সংস্কৃতি আৰু লোক উৎসৱত অতিকৈ সম্ভ্ৰান্ত ঢকুৱাখনা। অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো লোক উৎসৱৰ অস্তিত্ব কালৰ গতিত নজহা নপমাকৈ জীয়াই ৰাখিছে প্ৰতিজন ঢকুৱাখনীয়াই। ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, চাৰিকৰীয়া, কঢ়া, লাইপুলীয়া, ডাংধৰা নদীৰে পৰিবেষ্টিত এই লোক সংস্কৃতিৰ উৰ্বৰ অৱবাহিকাৰ অন্য এক লোক উৎসৱ হ'ল ফাটবিহু। ঢকুৱাখনীয়াৰ আয়ুসৰেখা চাৰিকৰীয়া নদীৰ পাৰৰ মহখুলি চাপৰিত বৰ্ণিল কাৰ্যকমনিকাৰে শতিকাজুৰি উদযাপিত হৈ আহিছে ফাটবিহু। ঢকুৱাখনাবাসীৰ প্ৰাণ স্পন্দন স্বৰূপ এই ফাটবিহু ২০২৪ বৰ্ষত উদযাপনৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। অহা ২৭, ২৮ আৰু ২৯ বহাগ অৰ্থাৎ ১০, ১১ আৰু ১২ মে'ত তিনিদিনীয়া বৰ্ণিল পৰিক্ৰমাৰে অনুষ্ঠিত হ'ব ফাটবিহু। ফাটবিহু উদযাপনৰ বাবে উদযাপন সমিতিয়ে এটা কাৰ্যালয় বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে। ঢকুৱাখনা নগৰ চাৰিআলিত প্ৰতিষ্ঠা কৰা এই অস্থায়ী মুখ্য কাৰ্যালয়ৰ উদ্বোধন উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হয়। ঢোল, পেপাৰ, ছদ্মময়তা, বিহুৱা বিহুৱতীৰ বিহু নামৰ সুললিত ধ্বনিৰ মাজত উৰুলি মংগল ধ্বনিৰ মাজত বিশিষ্ট শিক্ষাবিদ তথা জ্যেষ্ঠ নাগৰিক পূৰ্ণানন্দ গগৈয়ে কাৰ্যালয়ৰ ফিতা কাটি উদ্বোধন কৰে। ফাটবিহু প্ৰেমী ৰাইজৰ স্বতঃস্ফূৰ্ত উপস্থিতিত উদ্বোধনী অনুষ্ঠান সম্পন্ন কৰি উদ্বোধক পূৰ্ণানন্দ গগৈয়ে এইদৰে কয়। বিহু উদযাপনৰ কাৰণে অস্থায়ীভাৱে এই যিটো কাৰ্যালয় আজি আমি উদ্বোধন কৰিলোঁ, এই কাৰ্যালয়ৰ যোগেদি বাস্তৱিকতে আহোম ৰজাৰ দিনৰ পৰা পৰম্পৰাগতভাৱে চলি অহা এই ফাটবিহুৰ যি পুৰণি ঐতিহ্য আৰু পুৰণি যি নিজস্ব বৈশিষ্ট্য, এই গোটেইবোৰ যাতে সুপৰিকল্পিতভাৱে প্ৰতিফলিত কৰি আমি ঢকুৱাখনাবাসী মানুহক ইয়াৰ ওপৰত থকা যিটো বিভ্ৰান্তিকৰ দৃষ্টিভংগী, সেইটো আঁতৰাই পেলাইও অসমৰ বিভিন্ন ঠাইলৈ আমি যাতে ইয়াৰ শুদ্ধ এটা বাৰ্তা লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টাটো আমাৰ ইয়াতে চলি থাকিব। আৰু সেইটো ইতিমধ্যে আমি পৰম্পৰাগতভাৱে আগৰ যিবোৰ বিহু, ফাটবিহু তাৰ জৰিয়তেও কৰা হৈছে। এতিয়া আমি যথেষ্ট সচেতনতাৰ সৈতে সেই কাৰ্যবোৰ সম্পন্ন কৰিবৰ কাৰণে সচেতন হ'ব লাগিব। অসমীয়া লোক সংস্কৃতিৰ বৰঘৰ স্বৰূপ ঢকুৱাখনাৰ এই নিভাঁজ লোক উৎসৱটি পৰম্পৰাগতভাৱে আয়োজন কৰাৰ লগতে সফলতাৰে সম্পন্ন কৰাত কৃষ্টিপ্ৰেমী ৰাইজৰ সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে। আধুনিকতাৰ পৰশ নপৰাকৈ সক্ৰিয় ৰূপত বৰ্তি থকা এই ফাটবিহু মহোৎসৱটি সাফল্যমণ্ডিত কৰাৰ বাবে আহ্বান জনালে এইদৰে। আপোনালোকে নিশ্চয় জানে যে এই ফাটবিহুৰ ঐতিহ্য পৰম্পৰা যে অসমৰ অন্য বিহু অনুষ্ঠানৰ লগত ফাটবিহুক ৰিজাব নোৱাৰি, এইকাৰণেই যে ফাটবিহুৰ ৩ দিনত ঢকুৱাখনীয়াই মানে দূৰত থকা ঢকুৱাখনীয়াই ঢকুৱাখানালৈ ঢাপলি মেলে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ে ডেকা গাভৰু বুঢ়া বুঢ়ী ল'ৰা লৰি সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ে বিৰামবিহীনভাৱে 3দিনীয়াভাৱে ফাটবিহু অনুষ্ঠিত হয় আৰু ফাটবিহুতলীত বিহু মাৰে। আৰু এই বিহু চাবৰ কাৰণে ঢকুৱাখানাৰ লগতে অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজ আহে এই ফাটবিহুৰ অময়া সুধা পান কৰিবৰ কাৰণে। গতিকে ইয়াত যি নাহে এই ফাটবিহুৰ অময়া সুধা পান কৰা নাই, ই অনুভৱ কৰিব নোৱাৰে। গতিকে মই অসমবাসী ৰাইজক, ঢকুৱাখানাবাসী ৰাইজক আহ্বান জনাওঁ, এই ২০২৪ বৰ্ষৰ ফাটবিহু অনুষ্ঠিত কৰাত সকলোৱে সহায় সহযোগিতা দিহা পৰামৰ্শৰ উপৰিও যাতে ফাটবিহুৱে ৩টি দিনত মানে ১০, ১১, ১২ মে' তাৰিখে এই ফাটবিহুতলীত আপোনালোকে উপস্থিত থাকি এই ফাটবিহুৰ যি অময়া সুধা পান কৰি তৃপ্তি লওক, জীৱন সাৰ্থক কৰক, এই আহ্বান জনাইছোঁ। উল্লেখ্য যে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক ভাস্কৰ দাস, উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ, সম্পাদক ভৱেন্দ্ৰজিৎ গগৈকে প্ৰমুখ কৰি সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰে এই উদ্বোধনী অনুষ্ঠানত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, ঢকুৱাখনা।